আজি আমাৰ জইণ্ট পাৰ্লিমেণ্টাৰী জইণ্ট এক্সিকিউটিভ মিটিং হৈছে ডিষ্ট্ৰিক্ট জিলা এইটো ৰাজ্যৰ পৰা এটা ইনষ্ট্ৰাকশ্যন দিছে যে প্ৰত্যেক ডিষ্ট্ৰিক্ট জিলা এটা এক্সিকিউটিভ সভা পাতিব লাগে সেইকাৰণে আজি এক্সিকিউটিভ সভা আজি পাতিছোঁ আৰু কাৰ্যসূচীবিলাকৰ যিটো প্ৰস্তাৱ লৈছে ৰাজ্যিক তৰফৰ পৰা যিবিলাকৰ প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱবিলাক আমি মণ্ডললৈকে আমি লৈ গৈছোঁ আৰু সেই প্ৰস্তাৱবিলাক আমি আখৰে আখৰে পূৰণ কৰিবৰ কাৰণে আমি জিলা তৰফৰ পৰা আমি এইটো চেষ্টা কৰিছোঁ ইয়াত আমাৰ আজি সেই জইণ্ট এক্সটেণ্ডেড মিটিঙত ইনচাৰ্জ হিচাপে আমাৰ ৰাজ্যিক উপসভাপতি এক্স মিনিষ্টাৰ নৱদলৈ ডাঙৰীয়াও আহিছে লগতে আমাৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে নন্দিতা গগৈচাই আহিছে ডেপুটি স্পীকাৰ আছে লগতে MP আছে MLA বিলাক আছে আমি একেলগে বহি আগন্তুক যিবিলাকৰ দলৰ কাৰ্যসূচীবিলাকৰ পূৰণ কৰিবৰ কাৰণে আজি আলোচনা কৰিছোঁ বেলেগ কাৰ্যসূচী হ'ব কংগ্ৰেছৰ কি সমালোচনা কিবা মোক পাব নেকি ইয়াত কাৰ্বি আংলংটো আপোনালোকে জানে কংগ্ৰেছ শূন্য কংগ্ৰেছ ক'ত আছে নেকি ইয়াতে আপোনালোকে কৈছে MEC এজনো নাই টাউন কমিটি এজন মেম্বাৰো নাই ইয়াতে ৱাৰ্ড কমিশ্যনাৰ এজনো নাই MEC এজনো নাই MLAও নাই MPও নাই আৰু ৱাৰ্ড কমিশ্যনাৰ তেওঁলোকৰ সমালোচনা কৰে মনোহজা কথাই কৈ আছে অভিযোগ তেওঁলোকক কৈ থা ৰাইজেতো আমাক আশীৰ্বাদ দি আছে আপোনালোকে দেখা পাইছে প্ৰত্যেক দিনে বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা আহি আমাৰ দলত যোগদান কৰি আছে কিহৰ কাৰণে যোগদান কৰিছে মানুহে ভাল পোৱাৰ কাৰণে যোগদান হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰত জনপ্ৰিয় চিফ মিনিষ্টাৰ আৰু লগতে আমি টিম কাৰ্বি আংলং যিটো নেকি আমি একেলগে কাম কৰিছোঁ কাৰ্বি আংলঙৰ যিটো জনসাধাৰণৰ কাৰণে আমি যিটো আঁচনিবিলাকৰ আমি পূৰণ কৰিছোঁ ডেভেলপমেণ্টৰ কামবিলাকতো কৰি আছে আপোনালোকে দেখা পাইছে এইটো ৰুম ৱাজ নট বিল নেদে এদিনতে ৰুমটো চেঞ্জ কৰিব নোৱাৰে গোটেই কামবিলাকতো আমি কৰি আছোঁ গতিকে ৰাইজেও ওলাই আহিছে আশীৰ্বাদ দি আছে হ'ব কি ATM আমিহে অসম চৰকাৰৰ পৰা ATM লৈ আছোঁ মাল দি আছে